মহানগৰত যোৱা কিছুদিন ধৰি বাইক আৰু গাড়ী চুৰি ঘটনা সংঘটিত হৈ আহিছে আৰু তালৈ লক্ষ্য ৰাখি আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছোঁ আৰু আমি এই অভিযান কালত মাননীয় জয়েন্ট CP পাৰ্থসাৰথী মহন্তৰ তত্ত্বাৱধানত আমি এটা অপাৰেশ্যন কৰোঁ বৰপেটা জিলাত, চুবুৰীয়া বৰপেটা জিলাত, আৰু বৰপেটা জিলাত অপাৰেশ্যন কালচোৱাত আমি 5টাকৈ বাইক আৰু 2জনকৈ ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ আৰু এই অপাৰেশ্যনৰ সময়ছোৱাত আমি দেখা পাইছোঁ যে বিভিন্ন চুবুৰীয়া জিলাৰ পৰাও এই চুৰবিলাক আহি মহানগৰত আশ্ৰয় লয়, আশ্ৰয় লোৱাৰ পাছত ইয়াত বাইক চুৰি কৰে, গাড়ী চুৰি কৰে আৰু তেওঁলোকে এই বাইকসমূহ চৰ অঞ্চললৈ লৈ যায় আৰু চৰ অঞ্চললৈ লৈ যোৱাৰ পাছত তেওঁলোকে গ্ৰাহক বিচাৰে আৰু গ্ৰাহকবিলাকক কিছু কম দামত তেওঁলোকে বস্তুবিলাক বিক্ৰী কৰে। গতিকে এই অভিযান আমি তীব্ৰতৰ কৰি তুলিছোঁ আৰু অহা দিনবিলাকত আমাৰ এই অভিযান অব্যাহত থাকিব। নহয়, আমি এই যিটো অভিযান চলিছিলে, এই জনিয়া নামৰ যিটো অঞ্চল আছে বৰপেটা জিলাৰ জনিয়াৰ পৰাই আমি এই বাইকসমূহ ৰিকভাৰ কৰিছোঁ আৰু সেই অঞ্চল বুলিয়ে নহয় আৰু বিভিন্ন চুবুৰীয়া জিলাত এই এনেকুৱা আৰু চৰ অঞ্চলত এই বাইকসমূহ আৰু গাড়ীসমূহ তেওঁলোকে চুৰি কৰি মজুত ৰখা বুলি আমি যিটো তথ্য লাভ কৰিছিলোঁ তাৰ ভিত্তিতে এই অভিযান চলিছিলে আৰু এই অভিযান কালত এই কথা সত্য প্ৰমাণিত হৈছে। আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ, তাৰ লগতে আমি এই চুৰি বাইকসমূহ ৰিকভাৰ কৰিছোঁ।